এতিয়ালৈকে এনঅ'চি জিটি পিজিটিৰ কাৰণে আমাৰ যিখিনি তেওঁলোকৰ আমাৰ টিচাৰ যিখিনি পিজিটি বা জিটিত যাবৰ কাৰণে বিচাৰিছে মোটামুটি 900+ আমি 1000 মান বুলিয়ে ধৰিছোঁ গতিকে সেইখিনি পৰ্যায়ক্ৰমে আমি সেইখিনি পিছত তেওঁলোকে জইন কৰাৰ পাছতহে আমি ক'ব পাৰিম যে এইকেইটা ভেকেণ্ট পোষ্ট হ'ব কাৰণ জইন নকৰালৈকে আমি এইখিনি আমি এতিয়া সেইখিনি ভেকেণ্ট বুলি দিবলৈ কাৰণে আমি ক'বলৈ কাৰণে নোৱাৰোঁ গতিকে পৰ্যায়ক্ৰমে আমাৰ যিখিনি আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলিয়ে থাকে আমাৰ এতিয়া 5.5 চলি আছে আকৌ 4.5 এটাও আমাৰ পিছৰ পৰ্যায়ক্ৰমে আমাৰ চলিব গতিকে সেইখিনি আমাৰ ভেকেণ্ট পোষ্ট হ'লে সেইখিনি শীঘ্ৰে এডভাৰটাইজমেণ্টৰ আমি আপোনালোকে নিশ্চয় কিছুদিনৰ আগতে DW ডাইৰেক্টৰ মহোদয়ে কোৱা বক্তব্যৰ কিয়দাংশ আপোনালোকে শুনিলে বক্তব্যত তেওঁ স্পষ্টভাৱে কৈছে যে প্ৰায় 1000 মান কেণ্ডিডেট যিসকলে LPUPত চাকৰি কৰি আছে 900+ তেওঁলোকে এনঅ'চি বিচাৰিছে জিটিপিজিটিৰ কাৰণে গতিকে পৰৱৰ্তী সময়ত সেইখিনি পোষ্টটো খালী হ'ব বুলি তেখেতে জনাইছে তেওঁলোকে জইন কৰাৰ পিছত আৰু 5500ৰ ভেৰিফিকেশ্যন চলি আছে আৰু পৰৱৰ্তী পৰ্যায়ক্ৰমে 4500ৰ কাৰণে কাম কাজ আগবাঢ়িব বুলি কৈছে গতিকে বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত সুধি থাকে যে 4500 কেতিয়াকৈ আৰম্ভ হ'ব গতিকে ডাইৰেক্টৰ মহোদয়ে স্পষ্টকৈ কোনো নিৰ্দিষ্ট ডেট বা তাৰিখ কোৱা নাই কিন্তু এটা কথা তেওঁ ইংগিত দিছে যে পৰ্যায়ক্ৰমে হ'ব অৰ্থাৎ 5550টা পদৰ যিহেতু এতিয়া ভেৰিফিকেশ্যন হৈ গ'ল এবচেণ্টিসকলৰ কাৰণেও তেওঁলোকৰ ডেট দিলে তাৰপিছত এই গ্ৰেভিয়েন্স 18 আৰু 19 জুলাইত হৈ আছে কালি হৈ গ'ল আজিও গ্ৰেভিয়েন্সৰ কাৰণে ডেট আছে গতিকে আজি আনুষ্ঠানিকভাৱে এটা প্ৰক্ৰিয়া শেষ হ'ব আৰু ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকে জানে প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব আৰু বহুতেই সুধিছে যে কেতিয়ালৈকে প্ৰকাশ পাব হয়তো যদি খুব সোনকালে হয় জুলাই লাষ্টৰ ফাললৈ আৰু যদি কিছু পলম হয় আগষ্টৰ আৰম্ভণিতে 10 তাৰিখৰ ভিতৰত আপোনালোকে পাব বুলি আমি আশা কৰিব পাৰোঁ প্ৰথমখন মেৰিট লিষ্ট আৰু যদি সোনকালেই কিছু আগবাঢ়ে জুলাই শেষতে হয়তো হ'ব পাৰে অথবা আগষ্টৰ 10 তাৰিখৰ ভিতৰতে হোৱাৰ সম্ভাৱনা আছে আৰু যদি অসম চৰকাৰে ভাবে যে 4500 নিযুক্তিও অক্টোবৰ মাহতেই দিব তেতিয়াহ'লে মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ 5550টা পদৰ পিছতেই তাৰ কামখিনি নিশ্চয় আগবাঢ়িব কিন্তু এই সকলোখিনি নিৰ্ভৰ কৰিব চৰকাৰৰ পৰিকল্পনাৰ ওপৰত অৰ্থাৎ 4500 যদি তেওঁলোকে এই অক্টোবৰত যি 5550টা দিব তাৰ লগতেই দিম বুলি ভাবে তেতিয়াহ'লে নিশ্চয় খৰখেদাকৈ ইয়াৰ কামখিনিও আগবঢ়াব যিহেতু 2 মাহ সময় আছে আগষ্ট আৰু ছেপ্টেম্বৰ অক্টোবৰ যদি নিযুক্তি দিয়ে গতিকে 2 মাহত চৰকাৰে ইচ্ছা কৰিলে সকলোখিনি কাম তেওঁলোকে কমপ্লিট কৰিব পাৰে যেনেকৈ 5550টা পদৰ ক্ষেত্ৰত প্ৰথমতে ECA ভেৰিফিকেশ্যনখিনি হৈছিল ECA যিখিনি কালচাৰেল স্পৰ্টছ NCC সেইখিনি তাৰপিছতে ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যন হৈছিল তাৰপিছত ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন হৈ গ'ল আৰু তাৰপিছত এবচেণ্টিসকলক মাতিলে আৰু তাৰপিছত আপোনাৰ গ্ৰেভিয়েন্সৰ কাৰণে ডেট দিলে গতিকে 2 মাহত সকলোখিনি 4500ৰ কাম যদি ইচ্ছা কৰে তেওঁলোকে কৰিব পাৰে কিন্তু সকলোখিনি নিৰ্ভৰ কৰিব অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ ওপৰত গতিকে আপোনালোকে যদি ইয়াৰ ডেফিনিট কোনো তথ্য বিচাৰে তেতিয়াহ'লে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় বা DW পৰাহে আপোনালোকে সঠিক তথ্যটো পাব কেতিয়াকৈ নিযুক্তি দিয়াৰ পৰিকল্পনা চৰকাৰে কৰিছে গতিকে ডাইৰেক্টৰ মহোদয়ৰ বক্তব্যটো আপোনালোকে নিশ্চয় শুনিলে আৰু 5550টা পদৰ প্ৰায়খিনি কাম আৰু শেষ হৈছে এতিয়া মাত্ৰ প্ৰভিজনেল মেৰিট লিষ্টসমূহ ওলাবলৈ বাকী আছে গতিকে 4500ৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় ডাইৰেক্টৰ মহোদয়ে যি ইংগিত দিলে তেওঁ গম পালে যে পৰ্যায়ক্ৰমে হ'ব বুলি তেখেতে কৈছে গতিকে সেইখিনি কথাও স্পষ্ট হ'ল আৰু ইয়াৰ পৰৱৰ্তী সময়ত বহুতেই তেওঁলোকে সুধি আছে যে কাট অফ কেনেধৰণৰ হ'ব কিমান হ'ব সেই সম্পৰ্কেও আমি পৰৱৰ্তী সময়ত আপোনালোকলৈ ভিডিঅ' আনিবলৈ আমি চেষ্টা কৰিম আমি যিখিনি বুজি পাইছোঁ গতিকে সেইখিনিৰ ওপৰত আমি কিছু কথা আপোনালোকক আগবঢ়ালোঁ আৰু বহুতেই ক'ব বিচাৰে যে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা সকলোখিনি চাকৰি পাব নেকি আপোনালোকে নহয় DW ডাইৰেক্টৰ মহোদয়ে তেখেতে কৈছে যে 1:2 হিচাপত মতা হৈছে অৰ্থাৎ এটা পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থী মতা হৈছে আৰু বহু প্ৰাৰ্থী তেওঁলোক এবচেণ্ট আছিলে গতিকে ভেৰিফিকেশ্যন যিসকলে ভালদৰে কৰিছে তাৰ প্ৰায়খিনি তেওঁলোকৰ নাম অহাৰ সম্ভাৱনা আছে আৰু যিহেতু বহু প্ৰাৰ্থী এবচেণ্ট আছিলে আৰু এবচেণ্টিসকলেও সুযোগ দিছিলে গতিকে কিমানখিনি মুঠ টোটেল প্ৰাৰ্থী ভেৰিফিকেশ্যন কৰিলে 1:2 হিচাপত হ'লেতো প্ৰায় 10,000 মান প্ৰাৰ্থীক মাতিছিল কিন্তু প্ৰকৃততে কিমান প্ৰাৰ্থী এবচেণ্ট থাকিল আৰু কিমানসকলে কৰিলে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব আৰু বহুতৰ কিছু পইণ্টৰ কাৰণে তেওঁলোকৰ হয়তো ভেৰিফিকেশ্যনৰ নাম নাহিল বা কিছুমানৰ নাহিল যাৰ কাৰণে গ্ৰেভিয়েন্স দিয়াৰ কাৰণে তেওঁলোকক সুযোগ দিছে গতিকে এবচেণ্টিসকলো বহুত আছে বুলি আমি গম পাইছোঁ যে বহু প্ৰাৰ্থী এবচেণ্টো আছিলে গতিকে এতিয়া
এটা কথা স্পষ্ট কৰি দিছে যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টত নাম নাহিলেই যে মেধা তালিকাত নাম নাহিব তেনে কথাও নহয়, তেওঁলোকৰ নাম আহিব পাৰে। এই কথাও ডাইৰেক্টৰ মহোদয়ে কৈছিলে। গতিকে প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ পালেই আপোনালোকে গম পাব কাৰ নাম আহিছে কাৰ নাম অহা নাই। গতিকে